Hello everyone. Recently উলিওৱা এডভাৰটাইজমেন্ট আসাম ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেটৰৰ কাৰণে যোনসকলে আবেদন কৰিছে আৰু যোনসকলে বটানীটো এজ এ অপচনেল সাবজেক্ট চুজ কৰিছে তেওঁলোকৰ কাৰণে এইটো ভিডিও স্পেশাল হ'ব অনলি বটানী নহয় হৰ্টিকালচাৰ বটানী ফৰেষ্ট্ৰি এই তিনটা সাবজেক্টৰ এমসিকিউ প্ৰায় একেই মানে তিনটাৰ সিলেবাস মোটামুটি একে বুলি ক'লে ভুল কোৱা নহ'ব আৰু সেই সিলেবাসৰ ওপৰতে আমি আজি 25টা এমসিকিউ লৈ আহিছো আৰম্ভণিৰ পৰা শেষলৈকে চালে ভিডিওটো বহুত লাভ হ'ব আজি টপিকটো হৈছে বটানী একদম বেসিক টপিক একদম আৰম্ভণি টপিক হেতু হৈছে মাইক্ৰোবায়োলজি এণ্ড প্লান্ট পাথোলজি মাইক্ৰোবায়োলজি মানে কি সৰু সৰু যিবিলাক আমি খালি চকুৰে নমনা জীৱ-জন্তু আছে জীৱ-জন্তু বুলি কৈছো যাক আমি ব্যাকটেৰিয়া ভাইৰাছ ফাংগাছ এবিলাক কওঁ তেওঁলোকৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক আৰু উদ্ভিদৰ ভাবে বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাকৰ ওপৰত ডিসকাস কৰা হ'ব এক নম্বৰ কোৱেশ্চন হুইচ অফ দি ফলোইং ইজ নট এ ক্যাৰেক্টাৰিষ্টিক্স অফ প্ৰক্যাৰিঅটিক সেল প্ৰক্যাৰিঅটিক সেলৰ কোনটো বৈশিষ্ট্য নহয় বুলি কৈছে প্ৰেজেন্স অফ মেমব্ৰেন বাউন্ড নিউক্লিয়াছ নিউক্লিয়াছত এখন আবৰণ থকাটো প্ৰক্যাৰিঅটিকৰ ক্যাৰেক্টাৰ নহয় ঠিক আছে দি টাৰ্ম মাইক্ৰোবায়োলজি ওয়াজ ফাৰ্স্ট ইউজড বাই লুইস পেস্টিয়ৰ নাম কোনে কোনে শুনিছে কমেন্ট কৰকচোন আচ্ছা গাখীৰৰ পেস্টাৰাইজেশনটো আমি হওতে বিজ্ঞানৰ কিতাপত পঢ়িছিলো এইটো বিষয়ে কাকা মনত আছে কমেন্ট কৰকচোন নেক্সট হুইচ মাইক্ৰোঅৰ্গানিজম ইজ ইউজড ইন দি প্ৰডাকচন অফ এলকহল হুৰা প্ৰস্তুত কৰাত কি ব্যৱহাৰ কৰা হয় ইষ্ট ব্যৱহাৰ কৰা হয় সকলো গম পায় নেক্সট ব্যাকটেৰিয়া ৰিপ্ৰডিউস মেইনলি বাই ব্যাকটেৰিয়াই কিহৰ সহায়ত প্ৰজনন কৰে মানে প্ৰজনন কৰাৰ প্ৰকাৰটো কি বাইনাৰি ফিজন 5 নম্বৰ হুইচ অফ দি ফলোইং ইজ এ গ্ৰাম পজিটিভ ব্যাকটেৰিয়া স্টেফাইলোককাছ অৰেছ এটো কি গ্ৰাম পজিটিভ ব্যাকটেৰিয়াম ঠিক আছে ব্যাকটেৰিয়াম আৰু ব্যাকটেৰিয়াৰ মাজৰ পাৰ্থক্যটো কি মোক কমেন্ট কৰকচোন দি সায়েন্টিষ্ট হু ডিসকভাৰ্ড পেনিচিলিন ওয়াজ আলেকজাণ্ডাৰ ফ্লেমিং ঠিক আছে আলেকজাণ্ডাৰ ফ্লেমিঙে পেনিচিলিনটো আৱিষ্কাৰ কৰিছিল সকলো গম পায় আৰু এটো হৈছে এন্টিবায়োটিক নেক্সট What is the role of rhizobium in agriculture? Nitrogen fixation. Rhizobium মাটিত গছৰ মাজতীয় গছৰ হিপাত থাকি বায়ুমণ্ডলৰ নাইট্ৰজেন ষ্টৰ কৰে। Next, the term antibiotic was first coined by Salmon Waxman প্ৰথম এন্টিবায়োটিক শব্দটো উদ্ভাৱন কৰিছিল বা মুখত লৈছিল। Next, the stain is used in gram staining. কি হ'ব? Crystal violet stain ব্যৱহাৰ কৰা হয়। Next, which structure is responsible for bacterial mortality? Flagella bacteria flagella সহায়ত চলাফৰা কৰে 11 নম্বৰ কোৱেশ্চন who is considered the father of plant pathology Anton de Very হৈছে plant pathology দেউতাক বা জনক next lead blight of potato is caused by Phytophthora infestus নামৰ এবিধ অনুজীৱৰ দ্বাৰা Phytophthora infestus lead blight of potato আৰু এই Phytophthora infestus তো ব্যাকটেৰিয়া নে ফাঞ্জাই নে এলগি নে ভাইৰাছ নে কি মোক কমেন্ট কৰিব লাগে next Which disease is known as Bengal famine disease? Bengal famine disease বুলি কাক কোৱা হয় এটা বহুত এটা জটিল টাৰ্ম হেলমিনথোপৰিয়াম অৰাইজি কোৱা হয় বেংগল ফেমিন ডিজিজ গাই থাকিলে ইউজ টো হৈ যাব সকলোৱে সাইট্ৰাছ কেংকাৰ আৰু মানে জেনাৰেলি হৈ থকা নাম এটা বেমাৰ হয় সাইট্ৰাছ কেংকাৰ ইজ কজড বাই জেন্থোমোনাছ সাইট্ৰি কোড হয় এটো কমেন্ট কৰকচোন The vector of the rice tongue virus rice tangro virus or bahok ki leaf hopper to ki hoy eta patongo hoy argot of rice is caused by Clavicius purpurea argot of rye bemar srishti kore ki hot hoy ghehut hoy etu ki hoy eta fungus hoy mane ki bhekur hoy thik ase wilt of cotton is caused by cotton gosor wilt কপাহ গছৰ উইড বেমাৰটো কিহৰ দ্বাৰা হয় ফিউৰিয়াম অক্সিপৰাম আচ্ছা আপোনালোকে এইবিলাক শব্দ শুনি পলালে নহব এইবিলাকটো দেখা শুনা কথা আহিব এইবিলাক হৈছে প্লান্ট পাথোলজি পঢ়িলে এইবিলাকৰ কথাটো পঢ়িব লাগিব পেথোজেনৰ কথা পঢ়িব লাগিব এইটো উপায় নাই তাৰমানে the most common symptom of viral plant disease is leaf mosaic পাতত মোজাইক হোৱাটো ভাইৰাল ফিভাৰৰ ভাইৰাল বেমাৰৰ প্ৰথম লক্ষণ কিহত গছত ঠিক আছে Next, powdery mildew belongs to which fungal groups? Ascomycetes. Powdery mildew belongs to Ascomycetes. বহুত দিন এইবিলাক প্ৰেক্টিছ নোৱাৰ কাৰণে মুখতে নপৰা হৈ থাকিলে বা যে কি নহওক the toxin produced by Helminthosporium is Helminthosporicide side লগাই দিলে হৈ যাব next cryptogams are plants that do not produce seeds যাৰ গুটি নাই cryptogams hey black উদ্ভিদ যিবিলাকৰ গুটি নাই বা seed নাই ঠিক আছে next alga are primarily autotrophic মানে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে autotrophic মানে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে alga মানে কি হেলাই ঠিক আছে মানে কি বুজিলা হেলাইট ক্লোৰোপ্লাস্ট থাকে মানে হেতি কি হালুক সংশ্লেষণ কৰে ঠিক আছে next which group does
which group does Funaria belongs to? Biophyta Funaria group of পৰা ঠিক আছে Funaria group অন্তৰ্গত Bryophyte. Next, the main plant body of pteridophytes is sporophyte. The main plant body of pteridophyte is sporophyte. Which of the following is a red algae? Red algae মানে কি হ'ব? Polysiphonia. এইটো মাত্ৰ ইন্ট্ৰডাকশন হে হয় চাওঁচোন ভিডিওৰ ভিউজ কিমান আহে যদি ভাল ৰেসপন্স পাওঁ এইটো পাৰ্ট কন্টিনিউ কৰিম বায়োলজি A to Z ক্লিয়াৰ কৰি পেলাম বটানি ঠিক আছে থ্যাংক ইউ